হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। মহিলা উদ্যমিতা আঁচনিৰ বাছনি প্ৰক্ৰিয়া আৰম্ভ হ'ল। ফৰ্মবিলাক যিহেতু জমা লোৱা হ'ল, এতিয়া বাছনি প্ৰক্ৰিয়া আৰম্ভ হ'ল। কোনসকলে লাভ কৰিব 10,000 টকা, কেনেকৈ বাছনি কৰা হ'ব, কোনটো পদ্ধতিত বাছনি কৰা হ'ব, মানে কেনেকৈ বাছনি কৰিব আৰু কোনসকলে 10,000 টকাটো লাভ কৰিব, আমি ভিডিঅ'টোত সেইটোকে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াত চাওক ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি কি দিছিলে, মানে যোগ্যতা কি কি থাকিব লাগিব আপোনালোকে, তেতিয়াহে 10,000 টকাটো লাভ কৰিব বুলি কৈছিলে। এইকেইটা যোগ্যতা, এইকেইটা ইলিজিবিলিটি ক্ৰাইটেৰিয়া থাকিব লাগিব। উদ্যমিতা পুঁজি 20 মূলধনৰ বাবে তলত উল্লেখ কৰা মাপকাঠি অনুসৰি হিতাধিকাৰীসকলক নিৰ্বাচিত কৰা হ'ব। সদস্যগৰাকী অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত থকা আত্মসহায়ক গোটৰ সক্ৰিয় সদস্য হ'ব লাগিব। ইয়াৰ ওপৰত মই আগতো ভিডিঅ' বনাইছোঁ, আপোনালোকক জনাইছোঁ ভিডিঅ'ৰ জৰিয়তে, বা আপোনালোকে মিটিংবিলাকতো শুনিছে। সদস্যগৰাকীৰ বৈধ আৰু কাৰ্যকাৰী বা সক্ৰিয় আধাৰ সংযুক্ত ছেভিংছ বেংক একাউণ্ট থাকিব লাগিব। বেংক একাউণ্ট নথকা সদস্যসকলে আঁচনিৰ বাবে আবেদন কৰাৰ পূৰ্বে এটা একাউণ্ট খুলি ল'ব পাৰিব। এইটো কোৱা হৈছিলে যে যিসকলৰ বেংক একাউণ্ট নাই বা আধাৰ কাৰ্ড লিংক হোৱা নাই, আপোনালোকে সোনকালে আধাৰ কাৰ্ড লিংক কৰি ল'ব, নহ'লে আপোনালোকে 10,000 টকাটো লাভ নকৰিব, নোসোমাব সেইটো। সদস্যগৰাকী ফেডাৰেশ্যন বেংক, বিত্তীয় প্ৰতিষ্ঠান আদিৰ পৰা ঋণ লৈ পৰিশোধ নকৰা আত্মসহায়ক গোটৰ সদস্য হ'ব নালাগিব। যিসকলে 2021 চনৰ পূৰ্বে শুদ্ধ বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণৰ সুবিধা লৈছে, তেওঁলোকক ডিফল্টাৰ কৰা বুলি গণ্য কৰা নহ'ব। আপোনালোকে দেখিছে 2021 চনৰ পূৰ্বে যিসকলে লোন লৈছে সেইসকলক ডিফল্টাৰ কৰা বুলি গণ্য কৰা নহ'ব। সদস্যগৰাকী কাৰ্যকলাপ বা উদ্যোগৰ বাবে ব্যৱসায়িক পৰিকল্পনা থাকিব লাগিব। সদস্যগৰাকী নিজাববীয়াকৈ ন্যূনতম এটা উপাৰ্জনকাৰী কামত জড়িত হ'ব লাগিব, উপাৰ্জন ইনকমৰ এটা কামত জড়িত হ'ব লাগিব। সাধাৰণ অন্যান্য পিছপৰা শ্ৰেণীৰ ক্ষেত্ৰত সদস্যগৰাকীৰ 3টাতকৈ অধিক সন্তান থাকিব নালাগিব, আৰু অনুসূচিত জনজাতি, অনুসূচিত জাতি, চাহ জনজাতি, মৰাণ আৰু মটক সম্প্ৰদায়ৰ ক্ষেত্ৰত 4টাতকৈ অধিক সন্তান থাকিব নালাগিব। চাওক, সাধাৰণ, জেনেৰেল বা OBC MOBC ক্ষেত্ৰত কি কৈছিলে, 3টাতকৈ অধিক সন্তান থাকিব নালাগিব, মানে 3টা থাকিলে পাব বুলি কৈছিলে। আৰু SC ST, চাহ জনজাতি, মৰাণ আৰু মটক সম্প্ৰদায়ৰ ক্ষেত্ৰত 4টাতকৈ অধিক, মানে 3টা থাকিলেও পাব, 4টা থাকিলেও পাব, কিন্তু 4টাতকৈ অধিক থাকিলে নাপাব। মানে আত্মসহায়ক গোটৰ সদস্যগৰাকী বৰ্তমান যদি 0 বা 2টা সন্তান আছে, তেন্তে তেওঁ সন্তানৰ সংখ্যা 2টাত, যদি তেওঁ সাধাৰণ অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্গত, মানে জেনেৰেল, আৰু যদিও OBC বা MOBC হয়, তেন্তে তেওঁ সন্তানৰ সংখ্যা 3টাত, আৰু যদি তেওঁ অনুসূচিত জনজাতি, অনুসূচিত জাতি, মৰাণ মটক চাহ জনজাতিৰ অন্তৰ্গত, তেন্তে তেওঁ সন্তানৰ সংখ্যা 4টা সীমিত কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদানে সংকল্পপত্ৰ দাখিল কৰিব লাগিব, যিহেতু চাইন কৰা হৈছে সংকল্পপত্ৰত। যদি আত্মসহায়ক গোটৰ সদস্যগৰাকীৰ স্কুললৈ যাব পৰা বয়সৰ কন্যা সন্তান আছে, তেন্তে কন্যা সন্তানসকলক কোনো বিদ্যালয়ত নামভৰ্তি কৰোৱা হ'ব লাগিব, অথবা ভৱিষ্যতে কন্যা সন্তান জন্ম হ'লে উপযুক্ত বয়সত তাইক অংগনবাদী কেন্দ্ৰ, বিদ্যালয়ৰ নামভৰ্তি কৰোৱাৰ প্ৰতিশ্ৰুতি দি সংকল্পপত্ৰত স্বাক্ষৰ প্ৰদান কৰিব লাগিব। যিহেতু যিসকলৰ ছোৱালী আছে, কি কৈছে, 14 বছৰলৈকে নামভৰ্তি কৰোৱাব লাগিব, মানে যিসকলৰ সদস্যগৰাকীৰ স্কুললৈ যাবৰ বয়সৰ কন্যা সন্তান আছে, তেন্তে কন্যা সন্তানসকলক বিদ্যালয়ত নামভৰ্তি কৰোৱা হ'ব লাগিব। দেখিলে আপোনালোকে, যদি কন্যা সন্তান আছে, স্কুলত পঢ়ি থকা হ'ব লাগিব বা বিদ্যালয়ত পঢ়ি থকা হ'ব লাগিব, বা সৰু হ'লে অংগনবাদী কেন্দ্ৰত নাম লগোৱা বা পঢ়ি থকা হ'ব লাগিব, নাম লগাব লাগিব। আৰু ভৱিষ্যতে হ'ব বুলি সংকল্পৰ যদি হয়, মানে ভৱিষ্যতে ছোৱালী সন্তান যদি কাৰোবাৰ হয়, তেতিয়াও বিদ্যালয়ত বা অংগনবাদী কেন্দ্ৰত পঢ়াম বুলি এইটো প্ৰতিশ্ৰুতি দি সংকল্পপত্ৰত স্বাক্ষৰ প্ৰদান কৰিব লাগিব। যিহেতু স্বাক্ষৰ কৰা হৈছেই, অমৃত বৃক্ষ আন্দোলনৰ সময়ত ৰোপণ কৰা গছপুলিটো জীয়াই থকা আৰু বৃদ্ধি হোৱা উচিত। যদি জীয়াই থকা নাই, তেন্তে প্ৰপত্ৰ পূৰণৰ সময়ত অথবা প্ৰপত্ৰ জমা দিয়াৰ আগতেও গছপুলি ৰোপণ কৰিব পাৰিব। অমৃত বৃক্ষ আন্দোলনৰ সময়ত যিটো গছপুলি ৰুইছিলে, সেইটো জীয়াই থাকিব লাগিব আৰু বৃদ্ধি হোৱা উচিত। এইখিনি আছিলে এলিজিবিলিটি ক্ৰাইটেৰিয়া, মানে দেখিছে আপোনালোকে, যোগ্যতা আছিলে এইখিনি, এলিজিবিলিটি ক্ৰাইটেৰিয়া আছিলে। আৰু এতিয়া কি কৈছে আপোনালোকে শুনিব, ভিডিঅ'টোত মই দেখাই দিম, মানে কোনটো পদ্ধতিৰে চিলেক্ট কৰা হ'ব, কোনটো পদ্ধতিৰে বাছনি কৰা হ'ব, আৰু বাছনি কোনে কোনে কৰিব। বাছনি সমিতি আছিলে, অভিভাৱক, মন্ত্ৰী, অধ্যক্ষ, জিলা আয়ুক্ত, সদস্য সচিব, জিলাখনৰ সকলো বিধায়ক সদস্য, মুখ্য কাৰ্যবাহী বিষয়া, জিলা পৰিষদ প্ৰকল্প সঞ্চালক, DRDAৰ সদস্য, জিলা প্ৰকল্প প্ৰবন্ধক, ASR LM সদস্য, নেতৃত্ব জিলা প্ৰবন্ধক সদস্য, 3গৰাকী সদস্য ৰাজ্য চৰকাৰৰ দ্বাৰা মনোনীত কৰা হ'ব। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জিলা প্ৰকল্প প্ৰবন্ধকো যুগুতোৱা জিলাৰ হিতাধিকাৰীসকলৰ তালিকাত সমিতিয়ে অনুমোদন জনাব। আপোনালোকে দেখিলে, এইখিনি আছিলে বাছনি প্ৰক্ৰিয়া আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া। আপোনালোকক শুনালোঁ, আকৌ এবাৰ শুনাই দিছোঁ, এইটো উদ্দেশ্যতে, মানে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৈছে আপোনালোকে ভিডিঅ'টোত চাই লওক শেষলৈকে। এইখিনি আছিলে এলিজিবিলিটি ক্ৰাইটেৰিয়া, যোগ্যতা। আৰু এতিয়া কি চাম বুলি কৈছে, এটা বস্তু চায়েই তেওঁ একাউণ্টত পইচাটো সোমোৱাই দিম কৈছে। আৰু কি সেই বস্তুটো কি, মানে কোনটো চৰ্তৰ ওপৰত
পইচাটো সোমাব কোনটো চৰ্ত চাব বাকি একো নাচাই কোনটো চৰ্ত চাব আপোনালোকে শুনি লওক ভিডিঅ'টোত মই এটা ক্লিপ তেওঁ দেখুৱাই দিছোঁ কিছুদিন আমি ফৰ্মবিলাক চাম বেলেগ নাচাওঁ খালি আমি ল'ৰা ছোৱালীৰ সংখ্যাটোৱে চাম বাকি আমি নাচাওঁ তাৰ পিছত আমি এই পৰীক্ষাখিনি হৈ যোৱাৰ পিছত আপোনালোকৰ বেংক একাউণ্টত আমি টুপুং কৰি 10,000 টকা সোমাই দিম দালাল নাথাকিব ডাইৰেক্ট পাই যাব ঠিক আছে গতিকে শুনিলে আপোনালোকে ইয়াত ল'ৰা ছোৱালীৰ সংখ্যাটোৱে চোৱা হ'ব অকল বাকী একো নাচাই ফৰ্মখন ল'ৰা ছোৱালী কাৰ কেইটা সেইটো তাৰ ওপৰত ডিপেণ্ড কৰিয়ে পইচাটো সোমোৱাই দিয়া হ'ব গতিকে ভিডিঅ'টো আপোনালোকে দেখিলে ভিডিঅ'টোত আৰু বুজি পালে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু ভিডিঅ'টো যদি ভাল পালে চাই লাইক এটা কৰিব আৰু কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ ধন্যবাদ